থাকে চিৰদিন তাতে বাকী জানো হৰে তাতে বাকী জানো হৰে হৃদয় চিত্ৰ কৰ হৃদয় চিত্ৰ কৰ নিৰাশা নিদ্ৰাৰ পৰ পোকা চিত্ৰ পতন নিৰাশা নিদ্ৰাৰ পৰ পোকা চিত্ৰ পতন হৈ জলমল ৰং জীৱনৰ হৈ জলমল ৰং জীৱনৰ লক্ষ্যবিহীন বনাবলৈ দেখোন একোৱেই নাই কিনো বনাওঁ বাৰু ইন্দ্ৰাণী ইন্দ্ৰাণী শুনাচোন কোৱাচোন কিয়নো ইমান চিঞৰি আছা ঐ শুনাচোন ধুনীয়া চাৰ্ট এটা উলিয়াই দিয়েচোন মোক কালি পিন্ধাটোকে পিন্ধি যোৱা সেইটো লেতেৰাই হোৱা নাই নহয় নাই সেইটো নালাগে সেইটো লেতেৰা হৈছে নতুন চাৰ্ট এটা দিয়া মানুহজনক লগ কৰিব লাগে কোন মানুহ এই মানুহজন তুমি চিনি নাপাবা ইনফেক্ট ময়ো আজিহে লগ পাম তেওঁক আৰু জানানে তেওঁ যদি লগ পাওঁ কাম হৈ যায় নহয় আমাৰ বহুত প্ৰব্লেম চল্ভ হৈ যাব মোৰ পেইণ্টিং দেখি তেওঁ কণ্টেক্ট কৰিছে জানানে শুনাচোন এই যে ষ্ট'ৰ ৰুমত আছে পেইণ্টিংখিনি লৈ যাবা নেকি হেই নালাগে সেইখিনি বেয়া হৈছে ভাল লগা নাই ইমান ধুনীয়াকৈ আঁকি থাকা তাৰপিছত বেয়া হৈছে বুলিনো কিয় কোৱা চাবাচোন এদিন সেইখিনি পেইণ্টিং ময়ে বিক্ৰী কৰিম হ'ব দিয়া কিনিবতো লাগিব মানুহে হ'ব দিয়া যোৱা মোক খাবলৈ দিয়া হেৰি দেৰি হৈছে নহয় কালি ৰাতিৰে ঠাণ্ডা ভাত কেইটামান আছে আলু দুটা বইল কৰি দিওঁ তাকে খাই যাবা নেকি মই জানো তুমি ৰাতিপুৱাই ভাত খাই বেয়া পোৱা কিন্তু তোমাক বনাই দিবলৈ অন্য বস্তু একোৱেই নাই হ'ব দিয়া সেয়াই আমি দুইটাই মিলাই খাম হ'ব ঠিক আছে যোৱা ৰ'বা মই তোমাৰ শ্বাৰ্টটো উলিয়াই দিম অঁ দিয়া যোৱা আপোনাৰ বিষয়ে জানো কিন্তু লগ পোৱাৰ সৌভাগ্য আজিয়ে হৈছে আপোনাৰ এখন আৰ্ট গেলেৰীও আছে নহয় জানো আছে মোৰো ইচ্ছা আছে এখন আৰ্ট গেলেৰী খোলাৰ কিন্তু আপুনি জানে এখন আৰ্ট গেলেৰী খুলিবলৈ কিমান আচলতে এটা সময়ত মই তোমাৰ নিচিনা আৰ্টিষ্টেই আছিলোঁ এতিয়ালৈ ডিফাৰেঞ্চ হৈছে মাত্ৰ সময় আৰু নামৰ মোৰ কাৰণে কাম কৰিবা কাম মানে কেনেকুৱা ধৰণৰ মইতো তোমাক ফোনত কৈছিলোঁৱেই মোৰ কামবিলাক অলপ এক্সেপশ্যনেল তুমি পেইণ্টিংছ বনাই দিয়া মোক বিনিময়ত তুমি মোৰ পৰা মনে বিচৰা মতে এমাউণ্ট পাবা কিন্তু আপুনি সেই পেইণ্টিংবোৰে কৰিব কি সেইটো তোমাৰ প্ৰব্লেম নহয় সেইটো মোৰ প্ৰব্লেম মুঠতে তুমি মোৰ কাৰণে কাম কৰা আৰু ইমান দিনা মাৰ্কেটত তুমি যিমান দামত বিক্ৰী কৰি আছা তাতকৈ মই বহুত বেছি দাম দিম একচুৱেলি সঁচা কথা ক'বলৈ গ'লে তাত কেৱল টকাৰ কথাই সোমাই থকা নাই পেইণ্টিংছখনৰ তলত থকা ছিগনেচাৰটোৰ কথাও সোমাই আছে ইন্দ্ৰাণী আহিলা এয়া লোৱা
ইমান দেৰি কৰিলা যে লগৰ এটা লগ পালোঁ, কথা পাতি আছিলোঁ। কি ল'ৰা আছিল, কি হৈ গ'ল। দামী গাড়ী, দামী মোবাইল, দেখিয়ে আচৰিত লাগিছে। চাহ খাবা? নাই, নাখাওঁ। খোৱা লেখি মনটো বেয়া লাগি আছে। নাই লগা বেয়া। মই অনুভৱ কৰিছোঁ সি আজি ক'ত আছে আৰু মই ক'ত আছোঁ। একো নহয় দিয়াচোন, আমাৰো এদিন ভাল দিন আহিব। আৰু তোমাৰ লগৰটোৱে যে লৈছে দামী গাড়ীখন, আমিও এদিন ল'ম। কেৱল তাৰ কাৰণে অলপ ধৈৰ্য ধৰিব লাগিব। তোমাৰ মনত আছেনে আমি যে প্ৰথম গুৱাহাটীলৈ আহিছিলোঁ? ভাড়াঘৰ বিচাৰি বিচাৰি গোটেইখন ঘূৰি ফুৰিছিলোঁ। পৰিৱেশটো ভাল হোৱাৰ পাছতো যে আমি ভাড়াঘৰটো ল'ব পৰা নাছিলোঁ, ভাড়া বেছি হোৱাৰ বাবে। মনত আছে মোৰ। তেতিয়াৰ পৰা এতিয়ালৈকে দেখোন আমি যুঁজিয়ে আছোঁ। কেতিয়াবা নিজৰ ওপৰত খং উঠে। মোৰ দেখোন এই পেইণ্টিঙৰ কামটোক কোনেও মূল্যই দিব নিবিচাৰে। কেতিয়াবা চকুৰ আগতে এনে কিছুমান পেইণ্টিং বিক্ৰী হৈ যায়। সঁচাকৈ মানুহে মূল্যই দিব নিবিচাৰে। প্লিজ তেনেকৈ নক'বা। আজি হয়তো সিহঁতৰ ভাল দিন আহিছে, কাইলৈ আমাৰো আহিব পাৰে। কথাবোৰ তুমি ইমান সহজভাৱে কেনেকৈ ল'ব পাৰা? তুমিয়ে দেখোন কোৱা, সদায় পজিটিভকৈ ভাবিব লাগে। নহয়, তোমাৰ দৰে ইমান পজিটিভকৈ ভাবিলে এইখন দুনিয়া নচলে। তথাপিও কওঁ, বিপদহে নাযাবা আৰু ভাগৰিও নপৰিবা। দুবেলা দুমুঠি খাবলৈ নাথাকিব পাৰে, কিন্তু নিমখ তেলে খাইছোঁ যদিও আমি সুখত আছোঁ আৰু সদায় এনেকেই সুখত থাকিম। চাহ লোৱা। দিয়া। শুনা না, মই কিবা এটা কৰোঁ বুলি ভাবিছোঁ। মানে আমাৰ ঘৰৰ ওচৰত থকা স্কুলখনত পোষ্ট এটা খালী আছে, এপ্লাই কৰোঁ নেকি? কৰা। আৰু তুমি কি সদায় এনেকেই থাকিবা নেকি? মানে মই এতিয়া কি তুমি জইন কৰিবলৈ বিচৰা স্কুলখনত এডমিশ্যন ল'ব লাগিব? মই সেইটো ভাবি কোৱা নাই। মই বিচাৰিছোঁ তুমিও কিবা এটা কৰি লোৱাটো। এতিয়া আকৌ চাকৰিৰ কথা ভাবিলা? কালি তোমাৰ কথাখিনিয়ে ভাবিবলৈ বাধ্য কৰালে। তোমাৰতো বহুত সপোন আছে, নাই জানো? সপোনবোৰ আমি ভবাৰ মতে সাৰ্থক হোৱালে ভালেই আছিল। কিন্তু এনেকে থাকিলেওতো নহ'ব। চিন্তা নকৰিবা, পেইণ্টিং কেইখনমান ৰেডি কৰিছোঁ, কালি লৈ যাম। টকা কেইটকামান আহিব। তুমি তোমাৰ টেলেণ্টখিনিক কিয় এনেকে শেষ হৈ যাবলৈ দিছা?
তোমাৰ এই পেইণ্টিংখিনি ইমান কম দামতে দি আছা, সিহঁতে তোমাৰ কষ্টটো বুজি পাইছেনে? তোমাৰ কষ্টৰ মূল্য দিছেনে? মোৰ তেতিয়া আৰ্ট গেলেৰী নাই যে মই ভবাৰ মতে পইচা পাম। যি উপাৰ্জন কৰিছোঁ তেনেকৈ ঘৰ চলাই আছোঁ। সেইখিনি টকাৰে কেৱল ঘৰে চলিব। তোমাৰ সপোনখিনি সদায় সপোন হৈয়ে থাকিব। কথাবোৰ অকণমান ভাবি চোৱা। সময় কাৰোলৈ ৰৈ নাথাকে। তোমাৰ কথা ভাবিকে মই কথাখিনি কৈছোঁ। তুমিও বিচৰা ন আমাৰ বহুত টকা হোৱাটো? তুমি সময়ত প্ৰতিষ্ঠা হোৱাটো বিচাৰোঁ। সমাজখন তুমি মই ভবাৰ দৰে ইমান ক্লিন নহয়, জটিল। জটিল হ'ব পাৰে, কিন্তু নিজৰ কোৱালিটি কেতিয়াও কোনেও কাঢ়িব নোৱাৰে। আৰু তোমাৰ কোৱালিটি আছে। তুমি বিচাৰিলে এটা জব কৰিব পৰা তোমাৰ ক্ষমতা আছে। মই বিচাৰোঁ তুমি তোমাৰ সপোনবোৰ পূৰা কৰা, আৰু তাৰ লগতে তুমি এটা এনেকুৱা জব কৰা য'ৰ পৰা কেইটামান টকা আহে। এইখিনি কথা মই তোমাক নকলোহেঁতেন। কালি তোমাৰ অৱস্থাটো দেখি মই ক'বলৈ বাধ্য হ'লোঁ। কিন্তু মই তোমাক ভাল পাওঁ কাৰণে আজি এইখিনি কথা মই তোমাক ক'লোঁ। সদায় তোমাক সুখত থকাটোৱে মই বিচাৰোঁ। আজি মোৰ কথাখিনি হয়তো তুমি বেলেগ পাইছা, কিন্তু তোমাৰ কথা ভাবিয়ে মই এনেকৈ ক'বলৈ বাধ্য হৈছোঁ। মোক বেয়া নাপাবা, মই তোমাৰ কামটোক সন্মান কৰোঁ, কিন্তু তাৰ লগতে বিচাৰিছোঁ তোমাৰ সপোনবোৰ পূৰা হোৱাটো। আৰু সেই সপোন সাৰ্থক হ'ব তেতিয়াহে যেতিয়া আমাৰ হাতলৈ কিছু টকা আহিব, আৰু সেই টকাখিনিৰ বাবে তুমি এটা চাকৰি কৰাটো খুবেই প্ৰয়োজন হৈ উঠিছে। ত্ৰৈলোক্য, কালি মই তোমাৰ ফটো এখন দেখিলোঁ। মই তোমাক আকৌ কওঁ, তুমি মোৰ প্ৰপ'জেলটো একচেপ্ট কৰি লোৱা। থিম মই তোমাক দিম, মাত্ৰ তুমি ছবিবিলাক আঁকি যোৱা। আৰু সেই ছবিবোৰত সদায় মই আপোনাৰ নাম দি যাব লাগিব। কিছুদিন এনেকৈ চলাই নিম, আৰু যেতিয়া তুমি এষ্টাব্লিছ হৈ যাবা তুমি লাহে লাহে তোমাৰ নামটো ইউজ কৰিবা। তুমি ভাবা আৰু ভাবি চিন্তি উত্তৰ দিবা। কিন্তু এটা কথা মনত ৰাখিবা, আজিকালি লাইফত পপুলাৰ হ'বলৈ হ'লে বেকত এজন পপুলাৰ মানুহ থকাটো খুবেই জৰুৰী। বুজি পাইছা চাগে নিশ্চয় মই তোমাক কি ক'বলৈ বিচাৰিছোঁ। এতিয়া কি কৰিবা? ৰাতিপুৱা যাবা চাগে? যাম বুলিতো ভাবিছোঁ, কি কৰোঁ জানো তুমি কি কৰা। অফাৰটো কিন্তু বেয়া নহয়, কিন্তু কাম তুমি কৰিবা, নাম তেওঁৰ যাব, সেই কথাটোহে মোৰ কিবা এটা ভাল লগা নাই। কিন্তু আৰ্টিষ্টৰ ঘৰৰ মানুহবোৰে যে আকৌ নামৰ পিছত দৌৰি ফুৰিলে বেয়া পায়। সেই কথাটো যে তুমি মোকেই কৈছা মই জানো। মই তেওঁৰ ওচৰলৈ যাম, তেওঁৰ অফাৰটো একচেপ্ট কৰিম। আৰু মই জানো তেওঁ যেনেকৈ মোক অফাৰটো দিছে তেনেকৈ এদিন মোৰ নামটোও ফেমাছ কৰি দিব। আৰু সেই দিনটোৱে হ'ব মোৰ আটাইতকৈ সুখৰ দিন। May I come in, sir? What a lovely surprise. Please do come. বহা। Thank you, sir. কোৱা, চাহ কফি কিবা? নাই, নালাগে। আজি এই নাখাওঁ। চাহ একাপ খোৱালে ভাল লাগিলেহেঁতেন। চ' ফাইনেলি তুমি মোৰ লগত কাম কৰিম বুলি ফাইনেল কৰিলা? নাই কৰা, ছাৰ, কাৰণ এতিয়ালৈকে একো ফাইনেল হোৱা নাই। ফাইনেল হ'বলৈ আৰু কি আছে? তোমাৰ এক্সপেক্টেশ্যন কি সেইটো কোৱা। ছাৰ, মই আপোনাৰ কাৰণে পেইণ্টিংছ বনাম, তলত আপোনাৰ নাম থাকিব। য়েছ, অফক'ৰ্ছ, সেইটোতো কথা হৈছিল তোমাৰ লগত। তেনেহ'লে ছাৰ মই চেলাৰী কিয় ল'ম? শ্বেয়াৰ ল'ম। কিমান? 50-50। No way. 70-30. 30 আপোনাৰ।
গুড জক তুমি আকৌ এবাৰ ভালদৰে ভাবি লোৱা তুমিওতো জানা বুজা ল'ৰা তুমি ভালদৰে চিন্তা কৰি লোৱা কোনটো তোমাৰ কাৰণে ভাল হ'ব তুমি নিজে বুজি পাবা অ'কে 30-70 কিন্তু মনত ৰাখিবা তোমাৰ 30 ছাৰ মই ইমান সোনকালে কথা নাপাহৰোঁ আহিছোঁ দিয়ক যোৱা থেংক ইউ চিয়'ৰ ইন্দ্ৰাণী ঐ খাবলৈ দিয়া ভোক লাগিছে মোৰ আহিলা অঁ কেনেকুৱা লাগিছে ভাল লাগিছে এইবোৰ ষ্ট'ৰ ৰুমতহে আছিলে কিয় আনিলে এইবোৰৰ জেগা ষ্ট'ৰ ৰুমত নহয় ইয়াত হয় নেকি হ'ব দিয়া সজোৱা তেনেহ'লে মানুহজনক লগ পালা কাইলৈৰ পৰা কাম ষ্টাৰ্ট কথাবোৰ ভালকৈ পাতিলে নাই বাৰু এইবাৰ কিন্তু তেওঁ তোমাৰ নাম ব্যৱহাৰ কৰি থাকিলে নহ'ব বিনিময় টকাওতো দিব টকাতকৈও তোমাৰ কামটোহে ডাঙৰ তেনেহ'লে কিয় কৈ থাকা টকা ঘটিব লাগে আমুক তামুক কওঁ টকা মোকো লাগে কিন্তু তোমাৰ যোগ্যতাখিনি আনে বিক্ৰী কৰিলে নহ'ব ৰ'বাচোন লাহে লাহে কাম ষ্টাৰ্ট কৰিব লৈছোঁ নাম দিয়াৰ চেষ্টা কৰিম ময়ো তাকে বিচাৰোঁ আৰু সদায় কোৱাৰ দৰে আজিও কওঁ তুমি সদায় সুখত থকাটো বিচাৰোঁ আচ্ছা এই যে চেলিব্ৰিটিবিলাকৰ দৰে পাছে পাছে যে অট'গ্ৰাফ ল'বলৈ ঘূৰি ফুৰে আৰু ইণ্টাৰভিউবিলাক যে পেপাৰে পত্ৰই ওলায় আচ্ছা পাছে পাছে যে ছোৱালীবোৰো ঘূৰি ফুৰে হা তোমাৰ পাছততো এতিয়াও ছোৱালী ঘূৰি ফুৰে তুমি জ্বলিছা নেকি বাৰু নাই জ্বলা কিন্তু এদিন জ্বলিম অঁ যিদিনা তুমি ছোৱালীৰ পাছত ঘূৰিবা বাৰু এটা কথা কওঁ মই তোমাক এই যে মই কামবোৰ কৰিব ওলাইছোঁ কাৰ কাৰণে তোমাৰ কাৰণে বুজিলা ত্ৰৈলোক্য ভাল লাগিছে পেইণ্টিংছবোৰ আজিৰ পৰাইতো তোমাৰ এই ৰুম ঠিক আছে হাই পাপা অঁ মাজনী পালাহি হাউ ইজ ইউৰ জাৰ্ণি আনএক্সপেক্টেড পাপা ইউ ন' ত্ৰৈলোক্য এজনী মোৰ ছোৱালী নিচি হাই আৰু এওঁ গম পালোঁ আপোনাৰ কথা পাপাৰ মুখত বহুত শুনিছোঁ ফাইনেলি আজি লগ পালোঁ বাই দ্য ৱে আই থট আপুনি মানুহজন অলপ এজেড বাট ইউৰ হেণ্ডছম থেংক ইউ দেখিলা তাই কথা ইন্দ্ৰাণী পানী এগিলাচ আনাচোন লোৱা এইটো লোৱা কি আছে ইয়াত খুলি চোৱা কেনেকুৱা লাগিছে ভাল লাগিছে কিন্তু ব্ৰেণ্ডেড নেকি এইটো কি দৰকাৰ আছিল মোৰ দেখোন আছিলেই থকাবিলাক দেখিছাই নহয় পুৰণা হৈ গ'ল আৰু কালাৰবিলাকো ফেডেড হৈ গৈছে ডিঙিটোও বহল হৈ গ'ল হ'লেও গোটেই টকাকেইটা মোৰ লগত খৰচ কৰি পেলালে হ'ব দিয়াচোন ভাল কাম এটা কৰিবলৈ ওলাইছা ভাল মানুহৰ লগত ভালকৈ গ'লে ভাল লাগে দিয়াচোন তোমাৰ কাৰণে একো নাই লোৱা মোৰ দেখোন কাপোৰ আছে আৰু মোক এতিয়া প্ৰয়োজন হোৱা নাই মই দেখোন বেছিভাগ সময় ঘৰতেই থাকোঁ তোমাৰ যেতিয়া পইচা হ'ব তেতিয়া লৈ ল'ম সেইটোতো মই বেয়া পাওঁ মই পইচা পোহালে কিনিলোঁ হয় নহয় তুমি যেনেকৈ কৈছা মই যেন কিবা অচিনাকিহে আৰে বাবা মই তোমাৰ ৱাইফ হয় আৰু মই তোমাক ভাল পাওঁ তুমি ভালহে পাব লাগে ইমান কেয়াৰ লোৱা ৱাইফ এজনী পাইছা আচ্ছা বাৰু বহাচোন তোমাৰ মানুহটো কিমান তুমি ধুনীয়া কৰি নাৰাখিবা কাৰোবাৰ চকু পৰিলে কিন্তু দিগদাৰ আছে বিয়া পতা মানুহক কোনোবাই চকু দিব পাৰে দিব পাৰে
কি যে কথাবোৰ কৈ থকা নহয় দিয়াচোন লোৱা চ' তোমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ইন ইকনমিক্স অ' ৱাও ফাইন আৰ্টছত চাগে ডিগ্ৰী কৰিছা নাই কৰা তেনেহ'লে এইবোৰ ক'ত শিকিলা অঁ মোৰ ঘৰৰ ওচৰৰ বন্ধু এজনৰ দেউতাকে স্কেটছ বনাইছিল সেইবোৰ দেখি দেখি অলপ চলপ শিকিছিলোঁ পাছলৈ আগ্ৰহ বাঢ়িল আহি এইটো পৰ্যায় মোক শিকাবা নাই নহ'ব দেই কিয় মানে যি মানুহৰ এতিয়াও বেলেগৰ পৰা শিকিবলৈ বাকী তেওঁ কেনেকুৱা নশিকাব আৰে যিমানখিনি জানা সিমানখিনি শিকাবা নাই মোৰ শিকোৱা টেকনিকবোৰতকৈ তোমাৰ পাপাই বেছি ভালদৰে জানে আৰু তুমি তেওঁৰ পৰাই শিকিবা হোৱাট ডু ইউ মিন এতিয়া মোৰ যি শিকিবলৈ মন মই পাপাৰ পৰা শিকিব লাগিব মই তুমি নিশিকোৱা সেইটোৱে কৈছোঁ মই মানে যাৰ ঘৰলৈ বেলিৰ পোহৰ নিজে আহে তাত আকৌ বেলেগে জুই জ্বলাই পোহৰ অনাৰ কোনো দৰকাৰ নাই চ' তুমি তোমাৰ পাপাৰ পৰাই শিকিবা ৱাও কথাবোৰ কিন্তু তুমি ভালকৈ ক'ব জানা নহয় মানে তোমাৰ পাপাৰ লগত মোৰ বেলেগ এটা এগ্ৰিমেণ্ট হৈ আছে চ' তুমি মোৰ পৰা একো আশা নকৰে ভাল আচ্ছা মই কিবা এটা ব্যৱস্থা কৰিব লাগিব পাপা মোৰ এনেকুৱা ফিল হয় ন তুমি এজন ভুল মানুহক হায়াৰ কৰি আনিছা ঠিক আছে দিয়া মই তাক বুজাম তোমালোকৰ নিচিনা ধনী ঘৰৰ ছোৱালীবোৰে ভাবে এখন চেকৰ বিনিময়ত সকলো বস্তুৱেই কিনিব পাৰে যি মৰম ভাল পোৱা তোমাৰ বাবে মোৰ আছে আৰু আমাৰ দুয়োটাৰে কুহিৰ বাবে আছে আই মিন চিষ্টাৰ নেকি নহয় মই তেখেতৰ ৱাইফ হয় কি ইমান বেয়া ব্যৱহাৰ মই মোৰ ঘৰৰ পৰা কেতিয়াও পোৱা নাছিলোঁ মই কিন্তু সহ্য নকৰিম পিছলৈ এই ছোৱালীজনীয়ে মোক পাগল কৰি পেলাইছে মাকে বলে নোৱাৰিলে যে এতিয়া জীয়েকক লগাইছে নিচে মুখ চম্ভালি কথা ক'বা পাহৰি নাযাবা কুহি মোৰ ছোৱালী লক্ষ্যবিহীন চিত্ৰপটৰ আভা জানো থাকে চিৰ